তোমাৰো সকলোৰে আহেনে? Good morning, ma'am. প্ৰশ্ন কৰিব দিছিল Hello, সোমাব পাৰিম নে? সোমাই আহা। তোমাৰ সদায় কিয় দেৰি হয়? মেম মানে আজি আহি থাকোতে চাইকেলৰ চকাটো বেয়া হ'ল। সঁচা তাতে কথা দেৰি কৈছা হ'ল। নে? সঁচাই কৈছো মেম। সঁচা যোৱা আজিৰ কাৰণে তোমাক মানসি কৰিছে যোৱা। তুমি সদায় দেৰি কৰা পঢ়াৰ সময়ত। ষ্টুডেণ্ট হিচাপে তুমি যিকোনো কাম সোনকালে কৰি আনিবা বুজিছানে? হ'ব দিয়ক মেম। হয় নেকি? অকণ দুষ্ট হৈছা। এতিয়া তুমি কয়দা এটা হেৰি কৰাচোন, পঢ়াচোন, ৰিডিং কৰা। অসমীয়াতে কৰা বাৰু। অ ফুল নুফুলনো কিয়? গৰুৱে যে আগ খায় মই নুফুলিম কিয়? অ গৰু আগ খাওঁ কিয়? গৰখীয়াই যে গৰু নৰখীয়াই মই নৰখিম কিয়? তাৰপৰা ক'ৰবাত মানে মোবাইল পিটিকি থাকা? নহয় বহা। ৰাজ তুমি উঠাচোন। দুটা ফুলৰ নাম কোৱা। IBS আৰু নম্বৰ 1 ঐ তই খাৱ নেকি? মই নাখাওঁ নহয়, মোৰ পাপাইহে খায়। খালে তুমিও বহা। নয়নজ্যোতি তুমি উঠাচোন। 12টা মাহৰ নাম কোৱাচোন। মাটিমাহ, মচুমাহ, মগুমাহ, বুটমাহ, কলমাহ, মেম আৰু নাজানো। উদেশনা তুমি উঠাচোন। দুচকীয়া বাহন এখনৰ নাম কোৱাচোন। মেম ঠেলা। হয় চাগে। উদেশনা তুমি পাৰিছা। মনোজ তুমি উঠাচোন। অসমৰ মুখ্যমন্ত্ৰীৰ নাম জানিবানে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মনোজ তুমি স্কুললৈ দেৰিকে আহা, প্ৰশ্ন এটা ভালকে দিব নাজানা, আঁঠু কাঢ়েহি। তোমালোকে ছবি আঁকা, কোনোবাই কি ক'ত কি কৰা কৰি থাকা। ৰাজ তুমি কি দেখুৱাই আছা? মনোজে আমাক ভাজ দেখুৱাই আছে। মনোজ এই ৰাজহঁতক কি দেখুৱাই আছিলা? তুমি বহি আছা, উঠা কলেজ ধৰা। ধৰি ধৰা। তোমালোকক যে মই প্ৰশ্ন উত্তৰ কৰিবলৈ দিছিলো, কৰিলানে? কৰিলো। মই পিছত চাম দিয়া দেই। মনোজ তুমি যোৱা। তোমালোকৰ না নহ'ব আৰু আজিলৈ ক্লাছ শেষ। যাওঁ। যোৱা ডিচিপ্লিন কৰি যাবা।